ভোটগ্ৰহণৰ কেইটামান ঘণ্টাৰ পূৰ্বে মৰিগাঁৱত সামগ্ৰী বিতৰণ কৰিছে চাউল মিঠাতেল আলু দাইল বিতৰণ কৰা হৈছে মৰিগাঁৱত ৰমাকান্ত দেউৰীয়ে সামগ্ৰীসমূহ বিতৰণ কৰাৰ অভিযোগ উঠিছে শংকৰী সাংস্কৃতিক কেন্দ্ৰত বিতৰণ কৰা হ'ল সেই সামগ্ৰীসমূহ নিৰ্বাচনী আইন উলংঘা কৰি সামগ্ৰী বিতৰণৰ অভিযোগ উত্থাপিত হৈছে নিৰ্বাচন আয়োগৰ চকুত পৰিবনে নপৰে এই দৃশ্য তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে পুনৰ জনাইছো মৰিগাঁৱত নিৰ্বাচনৰ পূৰ্বে ভোটদানৰ পূৰ্বে এবাৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰা হৈছে মাত্ৰ কেইটামান ঘণ্টা বাকি আছে 24 ঘণ্টাও নাই ভোট গ্ৰহণৰ বাবে আৰু তাৰ পূৰ্বে নিৰ্বাচনী যি বিধি সেই বিধি উলংঘা কৰি চাউল মিঠাতেল আলু দাইল বিতৰণ কৰা হৈছে মৰিগাঁৱত ৰমাকান্ত দেউৰীয়ে সামগ্ৰীসমূহ বিতৰণ কৰাৰ অভিযোগ উঠিছে শংকৰী সাংস্কৃতিক কেন্দ্ৰত বিতৰণ কৰা হৈছে এই সামগ্ৰীসমূহ আৰু নিৰ্বাচনী আইন উলংঘা কৰি সামগ্ৰী বিতৰণৰ অভিযোগ উঠিছে ইয়াকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৰিগাঁৱত দেখুৱাইছো বিভিন্নজনে প্ৰতিবাদ কৰিছে এই বিষয়টোক লৈ কাৰণ নিৰ্বাচনৰ যিসমূহ নিয়ম আছে বা বিধি আছে সেই বিধি সকলোৱে মানি এই ধৰণৰ কাৰ্যকলাপ তেওঁলোকে কৰিব নোৱাৰে কিন্তু মৰিগাঁৱত এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে এইদৰে সামগ্ৰী মজুত কৰি ৰখা হৈছে আৰু একাংশ লোকক সেই সামগ্ৰী বিতৰণ কৰা হৈছে আৰু এই সামগ্ৰী বিতৰণ কৰিছে ৰমাকান্ত দেউৰীয়ে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে আৰু একাংশ লোক ক্ষুভিত হৈ পৰিছে এই বিষয়টোক লৈ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সকলোৱে বিভিন্ন ধৰণৰ সামগ্ৰী বিতৰণ কৰা হৈছে মৰিগাঁৱত চাউল মিঠাতেল আলু দাইল তেওঁলোকে বিতৰণ কৰিছে আৰু ইয়াকে লৈ একাংশ লোক ক্ষুভিত হৈ পৰিছে সমগ্ৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকক কিদৰে নিৰ্বাচনলৈ ভোট গ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ পূৰ্বে এই ধৰণেৰে গাড়ীৰে আসলতে এই সামগ্ৰীসমূহ লৈ অহা হৈছে আৰু এই সামগ্ৰীসমূহ একাংশ লোকৰ মাজত বিতৰণ কৰা হৈছে ইয়াকে লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু শংকৰী সাংস্কৃতিক কেন্দ্ৰৰ বাহিৰত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই বিষয়টোক লৈ আমাৰ ইলাম দাস বাপদেৱৰ যিটো সাংস্কৃতিক প্ৰকল্প ইয়াত আজি মই 10 দিনমানৰ আগৰ মই দেখি আছোঁ এজন দালাল সি সদায় গাড়ীখন এইখিনিতে ৰাখিবলৈ ভিতৰত কিবা কিনি বস্তু পৰ্যবেক্ষণ কৰি থাকে মই এতিয়া আহি দেখালোঁ যে গোটেই চাউল গতিকে বাপদেৱৰ যি চাউল দালি আলু যিমানখিনি ধৰি লওক মানুহৰ ঘৰৰ প্ৰয়োজন নতুন যিবোৰ বস্তু প্ৰয়োজন এই গোটেই বস্তুবোৰ ইয়াত ৰাখিছে ৰাজনীতি এটা সীমালৈ থাকে এটা আমি যাক লৈ গৌৰৱ কৰোঁ আমি জিলাখনে ইলাম দাস বাবুক লৈ আমি বহুত গৌৰৱ কৰোঁ যে আমাৰ তাতে এনেকুৱা এজন পুৰুষ জন্ম হৈছে মহাপুৰুষ আজি এখন মহাপুৰুষ বুলি ক'লে ভুল নহয় আৰু তেখেতৰ এই অনুষ্ঠানটোত বিজেপি দালালসকলে ব্যৱহাৰ কৰি এই বস্তু দি ৰাইজক ভোট কিনিব যিটো বিচাৰিছে ইয়াক একেৰাহে মই গৰিহণা দিছোঁ ইলাম দাসৰ কৰ্ণী যিটো আমাৰ সাংস্কৃতিক প্ৰকল্প এইটো এটা ধৰ্মীয় অনুষ্ঠান এইটো এটা আমাৰ সকলোৱে জানে ইলাম দাস বাপগৰাকীক সন্দৰ্ভত আমি সকলোৱে জানে এই ধৰ্মীয় অনুষ্ঠানটোত আজি ৰাজনৈতিক কাৰ্যালয়লৈ পৰ্যবেক্ষিত কৰিছে আপোনালোকে চাওক সেয়া চাউল দালি পিঁয়াজ বিভিন্ন সামগ্ৰী ৰাজনৈতিক সামগ্ৰী আমাৰ বিজেপি কৰ্মকৰ্তাসকলে ভগাই আছে ৰামা দেউৰীৰ যি আমাৰ বিজেপি পাৰ্টি তেখেতৰ হেৰিত এইবিলাক ভগাই আছে এইবিলাক হৈছে তেখেতৰ স্বৈৰাচাৰীতন্ত্ৰ কাৰবাৰ এইবিলাকেই হৈছে মানে গণতন্ত্ৰ হত্যা কৰাৰ এইবিলাকেই ব্যৱস্থা গতিকে আমি সকলো ৰাইজক ইয়াৰ উচিত বিচাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ এই বিষয়বিলাক গুৰুত্ব সহকাৰে ল'ব লাগে আজি আমাৰ এই ইলাম দাস বাপেৰ এই গৃহটো আজি বহু দিন ধৰি এক অৰাজক পৰিৱেশৰ সৃষ্টি কৰিছে মৰিগাঁওবাসী সকলো ৰাইজে বা অসমবাসী ৰাইজে ইয়াৰ ওপৰত এটা সুবিচাৰ কৰিব লাগে আজি এই ধৰণৰ ৰাজনৈতিক এক মানে কাৰ্যক্ৰমণিকা আজি ইলাম দাস বাপদেউ তেখেতৰ স্মৃতিত মানে হেৰি নিৰ্মিত এই সংগ্ৰহালয়ত আজি এই ধৰণৰ কাম কাজে আমি মৰিগাঁওবাসীয়ে অত্যাধিক দুখ পাইছোঁ আমি গৰিহণা দিছোঁ